নমস্কাৰ দৰ্শক বন্ধুসকল, আপোনালোকে চাই আছে ৰহস্যময় অসম। মই কিছু সময়ৰ পৰা আপোনালোকৰ ওচৰত বিভিন্ন ধৰণৰ হৰৰ ষ্টৰিজ লৈ আহি আছোঁ আৰু মোৰ এই শ্ব'ত বিভিন্নজনে আহি নিজৰ লগত ঘটা বিভিন্ন ধৰণৰ হৰৰ ষ্টৰি শ্বেয়াৰ কৰে আৰু বহুতে আনৰ লগত হোৱা হৰৰ ষ্টৰিজ শ্বেয়াৰ কৰে। আৰু আজি মই এটা নতুন কনচেপ্ট লৈ আহিছোঁ আপোনালোকৰ ওচৰত, যিখিনি মানুহে ডাইৰেক্ট মোক লগ কৰিব পৰা নাই বা মোৰ ইয়ালৈ আহিব পৰা নাই, তেওঁলোকে যিখিনি ষ্টৰি মোক লিখি পঠিয়ায় তাৰে মই দুটা ষ্টৰি আজি আপোনালোকৰ ওচৰত আনিব খুজিছোঁ। ষ্টৰি দুটাৰ প্ৰথমটো যিটো হ'ব সেইটো নীল টুৰছ এণ্ড ট্ৰেভেলছ নামৰ এটা একাউণ্টৰ পৰা মোলৈ লিখি পঠাইছিল। তেওঁৰ লগত সেই ঘটনাটো হৈছিল কাজিৰঙাৰ জংঘলত। আৰু ছেকেণ্ডটো এগৰাকী বাইদেউৰ হয়, তো বাইদেউৰ নামটো আছে তাতে, তো প্ৰাইভেট একাউণ্ট, গতিকে এইটো মই নামটো নকওঁ তেখেতৰ। বাকী যি ষ্টৰি আছে আপোনালোকৰ ওচৰত মই কৈ শুনাই আছোঁ। আৰু যদি আপোনালোকৰ কিবা তেনেকুৱা ষ্টৰি থাকে পঠিয়াব লগা, দেন মোক শ্বেয়াৰ কৰিব পাৰে, মোক কমেণ্টত ৰিচ আউট কৰিব, মই নাম্বাৰ দি দিম। আৰু যিখিনি মানুহে ধৰক ডাইৰেক্ট আহিব বিচাৰে তেওঁলোকে আহিব পাৰে, মোক কণ্টেক্ট কৰিলে হ'ল বা কমেণ্টত লিখি দিলে হ'ল, মই কেনেকৈ যোগাযোগ কৰিব শ্বেয়াৰ কৰি দিম, আপোনালোকে চাই কেনে আহিব পাৰে। এতিয়া আমি কাহিনীবিলাক আৰম্ভ কৰোঁ। প্ৰথম যিটো ষ্টৰি আছিল আপোনালোকক কৈছোঁৱে মই, নীল টুৰছ এণ্ড ট্ৰেভেলছ নামৰ একাউণ্টৰ পৰা মোলৈ লিখি পঠাইছে। তো সেইটো ষ্টৰি মই প্ৰথম আপোনালোকক কৈ শুনাইছোঁ। আৰু ভিডিঅ'টোত মই সম্পূৰ্ণ নাথাকোঁ, মাজে মাজে গ্ৰাফিক্স ইউজ কৰিম যাতে আপোনালোকে ভিডিঅ'টো চাই ভাল পায়। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কাহিনীটো কৈ শুনাইছোঁ আৰু কাহিনীটো তেওঁ যেনেকৈ লিখি পঠাইছে মই তেনেকুৱাকৈ আপোনালোকক কৈ শুনাম। সকলোৱে বিশ্বাস কৰে নে নকৰে নাজানো, মোৰ লগত কিন্তু মাজে মাজে বিৰাট ডাঙৰ পেটুৱা এটা আহি শুই থাকে। কি বস্তু হয় মই নাজানো, মোৰ কিন্তু বহুত ভয় লাগে। মই পেছাত গাড়ী চলাওঁ। এদিন মই যোৰহাটৰ পৰা আহি থাকোঁতে কাজিৰঙা পাওঁ মানে ৰাতি 1 বাজি পাৰ হ'ল। ঠিক একেই সেই পেটুৱাটোৱে পাছফালৰ ছিটত বহি মুখেৰে সুহুৰি বজাই আছে। মুখখন কিন্তু চিনিব নোৱাৰি। মই যেতিয়া বুঢ়া পাহাৰ পাওঁ কৰিছোঁ, তেতিয়া গাড়ীখনৰ ভিতৰত ইমান জোৰেৰে শব্দ কৰিছে, মই বৰ বেয়াকৈ ভয় খালোঁ। আৰু মোৰ মুখেৰে বৰ ডাঙৰকৈ চিঞৰ এটা ওলাল। আৰু পাছফালে চাওঁ মানে দুজনী মাইকী মানুহ উৰণি ঢাকি আঙুলিৰে কিবা হিচাপ কৰি আছে। আৰু সেই পেটুৱাটো আহিল আগৰ ছিটত। মই একো ভাবিবলৈ নাপালোঁ। নাজানো কেনেকৈ খুব জোৰেৰে ব্ৰেক মাৰি দিলোঁ আৰু গাড়ীখন সম্পূৰ্ণ ৰখাব নাপাওঁতে মই দৰজা খুলি জাপ মাৰি দিলোঁ। গাড়ীখন 10 খালত পৰিল আৰু মোৰ বাওঁ ভৰিখনো ভাঙিল। যদি আপোনালোকে চাব বিচাৰে, এতিয়াও গাড়ীখন জখলাবন্ধা আৰক্ষী থানাত আছে। এইটো আছিল আমাৰ প্ৰথম ষ্টৰি, যিটো আমাক লিখি পঠাইছিল নীল টুৰছ এণ্ড ট্ৰেভেলছ নামৰ একাউণ্টৰ পৰা। আৰু দ্বিতীয় যিটো ষ্টৰি আছে সেইটো আমি শ্বেয়াৰ কৰিছোঁ তোমালোকৰ ওচৰত। বাইদেউ এইটো লিখি পঠাইছিল, বাইদেউৰ নামটো নকওঁ বুলি কৈছোঁ মই অলৰেডি। তো বাইদেউৰ ষ্টৰিটো তেওঁ যেনেকৈ লিখি পঠাইছে তেনেকৈ মই কৈ দিছোঁ। বাইদেউ নিজৰ ভাষাত লিখিছে, খুব শ্বৰ্টকৈ লিখিছে, বাট ভাল বুলি ভাবিছোঁ, মই শ্বেয়াৰ কৰি আছোঁ। হয়, এদিন আমিও দেখিলোঁ ৰঙীয়া শিৱ মন্দিৰৰ ব্ৰীজখনত। তেতিয়া জগদ্ধাত্ৰী পূজা চলি আছিলে আৰু আমি কণিহাৰ পৰা পূজা চাই আহি আছিলোঁ। বেছি ৰাতিও হোৱা নাছিলে, 12 বাজিবলৈ প্ৰায় 10 মিনিটমান সময় বাকী আছিলে। আমি ব্ৰীজখন উঠিছিলোঁহে মাত্ৰ। প্ৰায় 70 বছৰ বয়সৰ মানুহ এগৰাকী কান্ধত বেগ লৈ ধীৰ গতিৰে আহি আছিল। মই ল'ৰাক ক'লোঁ যে ইমান ৰাতি অকলশৰে মহিলা এগৰাকী কি বা কৰি আছে। মই ভাবিলোঁ গাড়ী ৰখাই মহিলাগৰাকীক লৈ যাওঁ। ভাবি থাকোঁতে আমি মহিলাগৰাকীক ক্ৰছ কৰি দিলোঁ আৰু যেতিয়া গাড়ীখন শ্ল' কৰি পিছফালে চালোঁ, মহিলাগৰাকী নাই মানে নাইকিয়াই হৈ গ'ল। তেতিয়া আমাৰ বৰ ভয় লাগিল। মোৰ ডাঙৰ ল'ৰাই সৰু ল'ৰাক ক'লে গাড়ীখন জোৰকৈ চলা। তেতিয়া সৰু ল'ৰাই ক'লে নহয়, গাড়ীখন ৰখাই মহিলাগৰাকীক চাওঁ আছেনে নাই, নে ক'ত গ'ল। কিন্তু ডাঙৰ ল'ৰা আৰু মইহে বুজি পাইছিলোঁ যে সেইটো কোনো মহিলা নহয়, আন কিবাহে। কাৰণ সেই জেগাত মানুহৰ ঘৰ নাই, অকল দোকানহে আছে। আৰু ইমান ৰাতি এগৰাকী বৃদ্ধা মহিলা এনে কান্ধত বেগ লৈ খোজকাঢ়ি নাথাকে। তো আজিৰ ভিডিঅ'ত আমি এই দুটা ষ্টৰি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। ষ্টৰি আৰু আছে, কিন্তু আমি অলপ মানে শ্বৰ্ট লিষ্ট কৰি আছোঁ। ইমানখিনি ষ্টৰি একেদিনে চাব পৰা নাযায়, সময়ো কম আছে, গতিকে ভিডিঅ'টো ছুটি হৈছে, কিন্তু আজি এইখিনিয়ে দিলোঁ। আৰু আপোনালোকৰ যি ষ্টৰি থাকে বা যি থাকে মোক ডাইৰেক্ট দিব পাৰে, মই মানুহক কৈ দিম। আৰু যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে, মোক কণ্টেক্ট কৰিব। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে আৰু আপোনালোকে ছাপোৰ্ট কৰাৰ বাবে ধন্যবাদ।